নমস্কাৰ, ৱেলকাম টু আৱাৰ চেনেল। তো আজি আমি বনাই আছোঁ ভেজ পোলাও আৰু গাহৰি মাংস। তো আমি এনেকুৱা প্ৰথমত গাজৰ লৈ লৈছোঁ। গাজৰটো এনেকুৱা কাটি ল'ম। তাৰপিছত আমি বিন লৈ ল'ম। বিনটো আমি গোল গোলকৈ কাটি আছোঁ। আপুনি ডিজাইনত আপুনিও কাটিব পাৰে, যোনটো ভাল লাগে। গোল গোলটো খাই কেনে ভাল লাগে, দেখাটো ভাল লাগে। তো আমি গোল গোল কৰি এনেকৈ বিনছবিলাক কাটি লৈছোঁ। তো আজি দেই ঠাণ্ডাত বহুত দিছে আজি। যোৱাকালি বৰষুণৰ কাৰণে আজি ঠাণ্ডাটো বহুত পালোঁ। তো আমি এটা বাতি লৈ ল'লোঁ। তো এনেকুৱা ইয়াতে কাজু আৰু কিচমিচটো অলপমান পানী দি কিনে তাতে থৈ দিম অলপমান টাইমৰ কাৰণে। তাৰপিছত আমি লৈ ল'ম আদা নহৰু ৰাইচ দেখাই পাইছে চাইডত লৈছোঁ। এইটো আমি বাকলিখন গুচাই ল'লোঁ। তাৰপিছত জলকীয়া ল'লোঁ আৰু খুন্দনা দি দিম। তো আপোনালোকে পাৰিলে আপুনি মিক্সাৰো ইউজ কৰিব পাৰে। তো আমি এইটো লৈছোঁ গাহৰিৰ কাৰণে, আৰু যোনটো আগত কাটি আছিলোঁ সেইটো লৈছিলোঁ আমি পোলাওৰ কাৰণে। তো আমি গাহৰিটো এনেকৈ ধৰি দিলোঁ। আজি গাহৰিটো ইমান ফ্ৰেছ আছিলে। তো আমি পিঁয়াজ এনেকৈ চপ কৰি ল'ম প্ৰথমত। আপোনালোকে ইমান স্পীডত নকৰিব দেই, হাত চাত কাটি যাব পাৰে। তো আমি গাহৰিটো কৰাৰ পিছত আলু কাটি ল'লোঁ গাহৰিৰ কাৰণে। এনেকৈ এটা আলুৰ 4 পিচ কৰি লৈছোঁ। তাৰপিছত টমেটো লৈছোঁ। টমেটোটো চেম দিব পাৰে, এটা টমেটো 4 পিচ কৰি ল'ব পাৰে আপোনালোকে। তো আমি চাৰচ কাটেল ইউজ কৰোঁ আমি। তো প্ৰথমত আমি গাহৰি ভাজি ল'ম। তাৰপিছত বাৰীকৈ যোনবিলাক দিব লাগে পিঁয়াজ নহৰু আদা পেষ্ট, তাৰপিছত টমাটো তেজপাত এটা দি দিছোঁ বাৰু, যোনটো টেষ্টটো ভাল আহে। তো আমি এনেকুৱা ঢাকি দিম বস্তুটো। ঢাকি দিয়াৰ পাছত নিমখটো দিবই লাগিব। আপুনি যিমানখিনি নিমখ খায় ইমানখিনি নিমখ দিব, হালধি গুড়া, বাছ হৈ গ'ল। এতিয়া আমি যোনটো আগত ক'লোঁ নহয় পেষ্টটো দি দিছিলোঁ, কিন্তু দিয়া নাছিলোঁ। পেষ্টটো আমি এতিয়াহে দিছোঁ। হয়, পেষ্টটো দিয়াৰ পিছত অলপমান নিচে লাৰি কিনে তাৰপিছত যি মছলা আছে আপোনাৰ জিৰা মছলা, ধনিয়া আৰু ৰঙা গুড়া সেইটো দি দিলোঁ। অলপ পানী দি কিনে বইল হ'ব দিলোঁ। আমাৰ মাংস ৰেডি। এতিয়া আমি বনাই আছোঁ আমাৰ ভেজ পোলাওটো, ফ্ৰাইড ৰাইচ। পোলাও ক'ব পাৰে, ফ্ৰাইড ৰাইচ ক'ব পাৰে, দুটাৰ মাজত পাৰ্থক্য বহুত আছে। এতিয়া আমি বিন গাজৰ এনেকুৱা ভাজি ল'লোঁ প্ৰথমত ঘিত। আমি ইয়াতে অনুপম ঘিটো ইউজ কৰিছোঁ, ফ্লেভাৰটোও ভাল আহে। তাৰপিছত আপোনাৰ কেৰাহীত প্ৰেছাৰ কুকাৰত দিছোঁ আমি। প্ৰেছাৰ কুকাৰত ইজি হয়, টাইমটো বাচি যায়। তো আমি এনেকুৱা মছলাবিলাক আমি গোটাটো ইউজ কৰিছোঁ, যোনটো বহুত ভাল হয়। কিবা পাউডাৰটো যেন কিবা যেন পায়। তো এনেকুৱা আমি চাউলবিলাক ল'লোঁ। আৰু আমি চাউলটো ইউজ কৰিছোঁ, বাচমতি ইউজ কৰা নাই দেই। বাচমতি নোহোৱাকৈও আপুনি হেৰি খাব পাৰে, পোলাও খাব পাৰে। বাচমতি দি আমি জিৰা ৰাইচটো আছে, জিৰা ৰাইচটোৱে ইউজ কৰিছোঁ। তাৰপিছত ভাজি ৰখা মছলাখিনি, যোনটো চব্জি আছিলে সেইবিলাক আমি দি দিলোঁ। তাৰপিছত আমি পানী দিলোঁ। আৰু এটা বস্তু মাজত যে এড কৰিলোঁ, সেইটো আমাৰ কিচমিচ আৰু কাজুহে আছিলে। এতিয়া আমাৰ পোলাও ৰেডি। লাইক আৰু কমেণ্টটো কিন্তু নাপাহৰিব দেই।